আমি নিখিল বড়ো ছাত্ৰ সন্থা জাতীয় সংগঠন হিচাপে বিটিআৰত বড়োলেণ্ড আন্দোলনৰ পটভূমি এই সংগ্ৰামৰ মাজেদি জন্ম হোৱা বিপিএফ ইউপিপিএলক আমি আহ্বান জনাইছিল যে ঘৰত ভাই ককাইৰ মাজত ভাতৃৰ মাজত যদি সদায় সংঘাত কাজিয়া হৈ থাকে, যি ৰাজনীতিক সংঘাতৰ কাৰণে 150-200 মানুহ বিনা হকে সাংবাদিক, শিক্ষক, সমাজসেৱক মৰিব লগা হ'ল, সেই সংঘাতটো আৰু আমি বিচৰা নাই। তো আঞ্চলিক ৰাজনীতিক দল একত্ৰিত হৈ পেলাই আগবাঢ়ক, সেইটো কাৰণে আহ্বান জনাইছিল। আৰু এতিয়া আমি দেখিবলৈ পাইছোঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সেই এটা যি প্ৰক্ৰিয়া তেওঁ এইটো নস্যাৎ কৰিছে। বাই ইলেকশ্যনত তেওঁ এই দলক সেই দলক মানে দুখ দি পেলাই সেই যি এটা প্ৰক্ৰিয়া, মই স্বয়ং হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক লগ ধৰিছিলোঁ যোৱা ছেপ্টেম্বৰ অক্টোবৰ মাহত এবাৰৰ কাৰণে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগতো আলোচনা কৰিছিলোঁ। আন নেতা ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া, খাম্ফা বৰগোহাঁই ডাঙৰীয়া, চন্দন ব্ৰহ্ম ডাঙৰীয়া, ৰঞ্জুৰা নাৰ্জাৰী ডাঙৰীয়া, ইউজি ব্ৰহ্ম ডাঙৰীয়া সকলোৰ লগত আলোচনা বিলোচনা কৰা হৈছিল, যাহাতে এটা বুজাবুজিৰ মাজত এই ৰাজনীতিক যি এটা প্ৰক্ৰিয়া সেইটো আগবাঢ়ি যায়। কিন্তু তেওঁলোকে যি এটা চিন্তাৰে নস্যাৎ কৰিলে, ইয়াৰ পিছত আৰু আমি এতিয়া পুনৰ চিন্তা কৰা নাই। সময় আহক, নতুন বছৰ আহক, তেতিয়া আমি চিন্তা কৰিবলৈ সাহস পাম। 2025ত যদি নতুন বছৰে আমাক সাহস দিয়ে, তেতিয়া আমি পুনৰ ইয়াৰ কাৰণে কাম কৰিম বুলি আমি আশা কৰিছোঁ। ধন্যবাদ।